হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বহুতো ছাত্ৰ ছাত্ৰীসকলে সুধি আছে যে HSL ৰিজাল্ট কেতিয়া দিব। তো তাৰে বিষয়ে আজি কিছু মই কৈ দিছোঁ যে HSLC ৰিজাল্ট কেতিয়া দিব। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ যে HSLC ৰিজাল্ট কেতিয়া দিব বুলি ঘোষণা কৰা হৈছে। এয়া তোমালোকে ভাল ধৰণে ভিডিঅ'টো চোৱা। আছাম HSLC ৰিজাল্ট 2025 2025 আৰু ইয়াৰ ৰিজাল্টটো হ'ব তোমালোকৰ অনলাইন প্ৰক্ৰিয়াত দিব ৰিজাল্টটো, যিটো সকলোৱে গম পায়। ইয়াত দিয়া আছে নেম অফ এক্সামিনেশ্যন, এইটো গম পোৱাই, আছাম হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2025। নেম অফ কাউন্সিলিংটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, যাক চমুকৈ কোৱা হয় ASSEB। আৰু ক্লাছ ষ্টেণ্ডাৰ্ড হয় 12 ব'ৰ্ড হয়, 12 ব'ৰ্ড এইখিনি গম পায়। ষ্ট্ৰীম থাকে ছায়েন্স, কমাৰ্চ, আৰ্টছ, কমাৰ্চ, ছায়েন্স এণ্ড ভকেশ্যনেল এনেধৰণে থাকে। আৰু ডেট অফ এক্সামটো পাতি গৈছিলে এইটো 13 ফেব্ৰুৱাৰী টু 17 মাৰ্চ এনেধৰণে হৈ গৈছিলে। আৰু টাইপ অফ এক্সাম হৈছিলে এইখিনি বহুতে গম পায়, চবেই গম পায় কেণ্ডিডেটছে, বহুতে কি কৈছোঁ। ৰিটেন এক্সামিনেশ্যন আৰু নন অফ ষ্টুডেণ্টে দিছিলে তোমালোকৰ ইয়াত চোৱা 3,06,841টা ষ্টুডেণ্ট। আৰু ৰিজাল্ট ডেট এপ্ৰিলত দিব বুলি ঘোষণা কৰা আছিলে। এতিয়ালৈকে এপ্ৰিলৰ লাষ্টত দিব নে কিহত দিব সেইটোতো এতিয়া এপ্ৰিলৰ লাষ্টত যিহেতু পাই গ'ল, আৰু বহুতে কৈছে 28 এপ্ৰিলৰ দিনা দিব। এতিয়া ইয়াত কোনো ধৰণৰ ৰিজাল্টৰ ষ্টেটাছটো ইয়াত চোৱা নট ডিক্লেয়াৰ বুলি দি থোৱা আছে। এতিয়ালৈকে ৰিজাল্টৰ ডেটো ইয়াত যিহেতু ঘোষণা কৰি দিয়া নাই, তো এতিয়া গম নাপাবা ভাল ধৰণে। এপ্ৰিলৰ লাষ্টত বুলি লিখা আছে, ঠিক আছে, মানে ৰিজাল্টৰ যিটো ডেট আছে। আৰু 28 তাৰিখেও দিব পাৰে, যিহেতু মোৰ মতে তোমালোকৰ 2 তাৰিখে নিদিব পাৰে, 2 মে' বুলি বহুতে কৈছে। কাইলৈও দিব পাৰে, বহুতো আহি আছে। যদি আমাৰ ইয়াত ৱেবছাইটত আহি যায় তেতিয়াহ'লে মই তোমালোকক ভাল ধৰণে জনাই দিম। অহাৰ লগে লগে তোমালোকে পাই যাবা আমাৰ ইউটিউব চেনেলতে অতি সোনকালে খবৰবিলাক। আৰু অফিচিয়েল ৱেবছাইটটো দিছে ইয়াত, যিটো তোমালোকৰ ahscc.nic.in HTTPS এনেকৈ / দি আছে। আৰু আছাম HSLC ৰিজাল্ট যিটো দি গ'ল। আৰু এইখিনিয়ে ইম্পৰ্টেণ্ট যিখিনি এতিয়া যিহেতু আহি আছে। ইয়াত চোৱা তোমালোকৰ HS ৰিজাল্ট কামিং চুন বুলি দেখুৱাই আছে। যেতিয়াই তোমালোকৰ ৰিজাল্ট দিব তেতিয়া ইয়াত লগে লগে লিংকটো খুলি দিয়া হ'ব। তো তোমালোকে এই ভিডিঅ'টো এইখিনিয়ে আছিলে যে কেনেধৰণে তোমালোকে ৰিজাল্ট চাবা, সেইখিনি মই তাৰ এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। এয়া আছিলে তোমালোকৰ HSLC পৰীক্ষাৰ ফলাফল দিন ঘোষণা কৰা, যিটো আছাম HS ছেকেণ্ড ইয়েৰ ফাইনেল এক্সামিনেশ্যন যিটো তোমালোকৰ হৈ গ'ল। তাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চৰ যিখিনি আছিলে, তো এইখিনিয়ে। তো তোমালোকক মই ভাল ধৰণে এটা যেতিয়াই আপডেটটো আহি যাব মই আপডেটটো জনাই দিম। তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিবা, তো ইয়াৰ হোম পেজত গৈও চাই ল'ব পাৰিবা। নানা ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। ডেইলি লাইভ ক্লাছ আৰু নানা ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ, আৰু বহুতো আমাৰ ইয়াত ক্লাছ 10, ক্লাছ 12 ক্লাছো কৰা যায় অনলাইন মাধ্যমৰ যোগেদি। তো তোমালোকে আমাৰ এই ইউটিউব চেনেলতে চাই ল'ব পাৰিবা। তো এইখিনি আৰু HS পৰীক্ষাৰ ফলাফল যেতিয়া দিনটো একদম ফাইনেল ডেটটো ঘোষণা কৰি দিয়া হ'ব, তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।